বৰ্তমান যেহেতু আমাৰ অসম পুলিচৰ AB UBৰে পোষ্ট ওলাইছে আৰু এইখিনি পোষ্টত ছবি এটা বয়সটোৰ কথা সুধি আছে নতুনকৈ বয়সৰ কথা ইয়াত কিবা নতুনকৈ আকৌ এড কৰিছে নেকি বা ডেট অফ বাৰ্থৰ কথাও জানিব বিচাৰিছে আচলতে AB UBত এপ্লাই কৰিব পৰাকৈ আচলতে আমাৰ বয়সটোনো কিমান এতিয়া পোনপ্ৰথমতে আমাৰ কাষ্ট কেটেগৰীৰ কথাই কৈ ল'ব লাগিব ইয়াতে SC ST প্লেন আৰু হিলছ ST হিলছ কেটেগৰীৰ বাবে 5 বছৰ এক্সট্ৰাকৈ ধৰি দিয়া হৈছে অৰ্থাৎ জেনেৰেল 18 বা 25 আৰু বাকী যি OBC MOBC কেটেগৰী আছে তেওঁলোকে 3 বছৰ আৰু এক্সট্ৰাকৈ পাব আৰু বাকী যি হোম গাৰ্ড মেম্বাৰ লগতে VDP আৰু চিভিল ডিফেন্সৰ বাবে 3 বছৰ আৰু এক্সট্ৰাকৈ আৰু লগতে FMMO আৰু SPO চাৰ্টিফিকেট বা কেটেগৰী ব্যক্তিৰ বাবে তেওঁলোকক 10 বছৰ আৰু এক্সট্ৰাকৈ দিয়া হৈছে অৰ্থাৎ অসম পুলিচত এবাৰ মানে চাৰ্টিফিকেট অনুসৰি 3 বছৰ আৰু 10 বছৰ এক্সট্ৰাকৈ দিয়া হৈছে বাকী যি আমাৰ নৰ্মেল বয়সটো সেই ডেটটো ধাৰ্য কৰি দিয়া হৈছে যে 1/1/2026 1/1/2001 আৰু বাকী মই কৈছোঁ যে 18 বছৰ পৰা 25 জেনেৰেল বাকী ST SC হ'লে 5 বছৰ আৰু এক্সট্ৰা OBC হ'লে 3 বছৰ এক্সট্ৰা আৰু বাকী যি আমাৰ কেটেগৰী হিচাপত ইয়াত চাৰ্টিফিকেট কেইখনমানৰ কথা কৈ আছে হোম গাৰ্ড VDP হওক বা চিভিল ডিফেন্সৰ কাৰণে 3 বছৰ আৰু এক্সট্ৰাকৈ আৰু বাকী মই শেষত পুনৰবাৰ কৈ লৈছোঁ যে FMMO আৰু SPOৰ বাবে 10 বছৰ আৰু এক্সট্ৰাকৈ দিয়া হৈছে এয়াই আছিল অসম পুলিচত AB UBত এপ্লাই কৰিব পৰাকৈ বয়সৰ ডিটেইলছ